আপোনাৰ বগা চাপৰ সমস্যা আছে নেকি? মহিলাৰ বগা চাপৰ সমস্যা সমাধানৰ বিষয়ে জানি লওক। মহিলাসকলৰ এটি প্ৰধান সমস্যা হৈছে বগা চাপৰ সমস্যা। গৰিষ্ঠ সংখ্যক মহিলাই ভুগি থকা সমস্যাটোৱে হৈছে বগা চাপ। বগা চাপত ভোগা মহিলা দুশ্চিন্তা আৰু মানসিক অশান্তিত ভোগে। ভয় সংকোচ আদি কাৰণত তেওঁলোকে এই ৰোগ অৱহেলা কৰে, যাৰ বাবে কেতিয়াবা সমস্যা জটিলো হৈ পৰে। ৰোগৰ কাৰণ অনুসৰি ইয়াৰ চিকিৎসাও ভিন ভিন। এই সমস্যাত ভোগাসকলে সঠিক আহাৰ, জীৱনশৈলী আৰু কিছুমান দিহা মানি চলিলে ৰোগ কিছু পৰিমাণে উপশম হয়। আজি জানি লওক বগা চাপৰ সমস্যাত ভোগা মহিলাসকলৰ বাবে কেইটামান দিহা। প্ৰচুৰ পৰিমাণে পানী খাব লাগে। আপুনি যদি প্ৰচুৰ পৰিমাণে পানী খায় তেন্তে আপোনাৰ শৰীৰটো হাইড্ৰেট হৈ থাকে। ফল-মূল, শাক-পাচলি সেৱন কৰক। ফল-মূল, শাক-পাচলিয়ে পুষ্টি যোগায়। পৰিষ্কাৰ আৰু কপাহী কাপোৰ ব্যৱহাৰ কৰক। চেপা মৰা কাপোৰ নিপিন্ধিব। দিনত দুবাৰকৈ কাপোৰ সলনি কৰক। ভালকৈ ৰ'দত মেলক। ৰ'দে বহু বীজাণু ধ্বংস কৰাত সহায় কৰে। যোনীদাৰ ভালকৈ ধুই পৰিষ্কাৰ কাপোৰেৰে মচি শুকান কৰি ৰাখক। পাৰে যদি ঘৰুৱা সামগ্ৰী যেনে নিম, চন্দন, হালধি আদিৰে তৈয়াৰ কৰা চাবোন ব্যৱহাৰ কৰক। মাহেকীয়াৰ সময়ত কটন আৰু কপাহী চেনিটাৰী পেড ব্যৱহাৰ কৰিব আৰু ঘনাই পেড সলনি কৰিব। যৌন সংগমৰ পিছত পৰিষ্কাৰ পানীয়ে যোনি প্ৰক্ষালন কৰক আৰু শুকান কাপোৰেৰে মুচক। মানসিক দুশ্চিন্তা ত্যাগ কৰক। মানসিক দুশ্চিন্তা আৰু ষ্ট্ৰেছ বাঢ়িলে ই হৰমনৰ ওপৰত প্ৰভাৱ পেলায়। ফাষ্ট ফুড, ময়দাৰ পৰা তৈয়াৰী খাদ্য, বেছিকৈ তেলত ভজা খাদ্য, চৰ্বিযুক্ত অথবা মছলাযুক্ত খাদ্যৰ পৰা দূৰত থাকক। অত্যাধিক চাহ, কফি আদি ত্যাগ কৰক। বেছিকৈ তেলত ভজা অৰ্থাৎ ফ্ৰাই কৰা বস্তু ত্যাগ কৰক। বেছিকৈ ভজা পোৰা খাদ্য বগা চাপ অৰ্থাৎ হোৱাইট ডিছচাৰ্জৰ কাৰণে খুবেই বেয়া। আৰু যদি বেছিকৈ এই সমস্যাত আপুনি ভুগিছে, চিকিৎসকৰ সৈতে যোগাযোগ কৰি মতামত লওক। চাব আপুনি উপশম পাব।